সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। আজি হৈছে 14 আগষ্ট। 14 আগষ্ট ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই আপোনালোকে সেইখিনি লিখিব আৰু এইখিনিতে আপোনালোকক কোৱাৰ দৰে নতুনকৈ যিসকল আপোনালোকে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ হ'ল, আমি যদি চাওঁ এতিয়া যি বানাক্ৰান্ত লোকসকলক যি 15,000 টকাকৈ দিছিলে, এই 15,000 টকা দিয়াৰ আমি এই খেলিমেলিসমূহ দেখিছোঁ। বিভিন্নজনে তেওঁলোকে মন্তব্য কৰিছে যে এই 15,000 টকা প্ৰকৃত যিসমূহ বানাক্ৰান্ত লোক আছে তেওঁলোকে সেইখিনি পোৱা নাই। এতিয়া এই বিষয়টো লৈ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে প্ৰকৃত যিসকল বানাক্ৰান্ত আছে 15,000 টকাটো পোৱা নাই। আৰু এই ক্ষেত্ৰত কিয় এনেকুৱা ধৰণৰ হৈছে, চৰকাৰে গুৰুত্ব সহকাৰে ল'ব লাগে বিষয়টো, আৰু গুৰুত্ব সহকাৰে বিষয়টো লৈ এইখিনি তেওঁলোকে তদন্ত কৰিব লাগে। কাৰণ কেলে, যিজন বানাক্ৰান্ত প্ৰকৃত ঘৰে শেষ হৈ গৈছে, তেওঁলোকৰ চব ভিতৰৰ বস্তু শেষ হৈ গৈছে। তো এই সকলোখিনি শেষ হৈ যোৱাৰ পাছত তো তেওঁলোকে যদি নাপায়, এই টকাটো কোনে পাব? তো এই ক্ষেত্ৰত এতিয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে, মুঠৰ প্ৰকৃত বানাক্ৰান্তই 15,000 টকা পোৱা নাই, এইদৰে মন্তব্য কৰিছে। এতিয়া বানত ক্ষতিগ্ৰস্ত যিসকল শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ প্ৰায় 494টা অংগনবাদী কেন্দ্ৰক কি কৰা হৈছে, মুঠ প্ৰায় 11 কোটি টকা দিয়া হৈছে। তেওঁলোকৰ যি আচবাব তেওঁলোকৰ লোকচান হৈছে, তেওঁলোকৰ যি ক্ষয় ক্ষতি হৈছে, যাতে শিশুসকলৰ কোনো ধৰণৰ তেওঁলোকে এই যি পাঠদানৰ পৰা তেওঁলোকে যাতে বিৰতি থাকিব লগা নহয়। তো এই উদ্দেশ্যৰে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে প্ৰায় 12 কোটি টকাই এই যি অংগনবাদী কেন্দ্ৰসমূহলৈ এইখিনি টকা দিয়াৰ কথা কৈছে। ইতিমধ্যে সেইখিনি কাম কাজ হৈ উঠিছে। আৰু এতিয়া বিভিন্ন শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত যদি আমি চাওঁ, তেনেহ'লে যিসমূহ এতিয়া শিক্ষানুষ্ঠান বানৰ কবলৰ পৰা মুকলি হ'ল, সেইসমূহ শিক্ষানুষ্ঠানকো পাঠদান হৈছে, আৰু যি ক্ষয় ক্ষতি হৈছে সেই বিদ্যালয়সমূহলৈ এইখিনি সাহায্য দিয়াৰ কথা ইতিমধ্যে কৈছে, আৰু সেইখিনি যাব। এতিয়া নেক্সটটো হৈছে AYDF হৈছে বিজেপিৰ বি টিম। এতিয়া এইটো JP দাস ডাঙৰীয়াই মন্তব্য কৰিছে, এইটো কথা কৈছে যে AYDF হৈছে বিজেপি বি টিম। আৰু এতিয়া নগাঁও যিটো উপ নিৰ্বাচন হ'বলৈ গৈ আছে, এতিয়া উপ নিৰ্বাচনৰ প্ৰাকখনত এতিয়া বহুতভাগে কৈ আছে। তো এই নিৰ্বাচনত কেনেদৰে খেলিলে ভাল হ'ব, কি হ'ব, এইখিনিক লৈ তেতিয়া JP দাস ডাঙৰীয়াই কৈছে যে হয়, AYDF হৈছে বিজেপি বি টিম, আমি কোনো ধৰণৰ সেইখিনি চিন্তা কৰা নাই, আৰু আমি কংগ্ৰেছে খেলিবলৈ হয়, আমি অকলীয়াকৈ সেইখিনি খেলিম। এতিয়া নেক্সট খবৰ যদি চাওঁ, মৰিয়নিত অৰুণোদয় নাম কটাক লৈ প্ৰতিবাদ। এতিয়া মৰিয়নিত কি হৈছে, অৰুণোদয় নাম কটাক লৈ অৰুণোদয় কি হৈছে, যিসকলে পাব লাগে তেওঁলোকক দিয়া নাই, নাম কাটি দিছে, আৰু যিসকলে নাপাব লাগে বা তেওঁলোকৰ সেইখিনি চাকৰি থকা বিনিময়তো তেওঁলোকে পাইছে। তো এইবিলাক খেলিমেলি লৈ সেইখিনি প্ৰতিবাদ কৰা দেখা গৈছে। আৰু আগন্তুক সময়ত যাতে তেওঁলোকে প্ৰকৃত যিসকল লোক আছে তেওঁলোকক যাতে এই যি অৰুণোদয় দিব লাগে, এই এনেদৰে প্ৰতিবাদ কৰা দেখা গ'ল। নেক্সট খবৰ যদি চাওঁ, TMPKৰ সৈতে চৰকাৰৰ আলোচনা। এতিয়া আপোনালোকে গম পায়, অসম অৰুণাচল সীমান্তত কেনেকুৱা ধৰণৰ এটা পৰ্যায়লৈকে গুচি গ'ল, এনেকুৱা এটা পৰ্যায় হ'ল, গুলীচালনা কৰিলে, কিমান লোক আহত হ'ল। তো এই ঘটনাটোক লৈ সেইখিনি চৰকাৰে আলোচনা সম্পূৰ্ণ হৈছে, আৰু ইতিমধ্যে সেইখিনি কথাটো সকলোখিনি তেওঁলোকৰ মাজত মীমাংসা হৈছে। কিন্তু আমি যিটো বুজোঁ বা আমি যিটো ভাবোঁ যে এই এনেকুৱা ধৰণৰ খবৰবিলাক হ'ব নালাগে, এনেকুৱা ধৰণৰ কাৰ্যবিলাক হ'ব নালাগে, এইবিলাক গৰিহণাযোগ্য কাৰ্য। আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগে, ইখন ৰাজ্যই হওক, ইখন দেশেই হওক। তো এইবিলাক কিয় হয়? তো এইবিলাক কি হৈছে, এইবিলাক এনেকুৱা ধৰণৰ হ'ব নালাগে। আৰু এতিয়া চৰকাৰে কেনেদৰে আগন্তুক সময়ত মাতি সেইখিনি লগত মীমাংসা কৰে, সেইটো দেখা যাব। এতিয়া বান পৰিস্থিতি সন্দৰ্ভত কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰিছে কমল কুমাৰ মেধি ডাঙৰীয়াই। তো ৰাজ্যিক বিজেপি যি মুখপাত্ৰ, তেওঁ কৈছে যে কংগ্ৰেছে একো কৰা নাই, কংগ্ৰেছে এইখিনি কেনেদৰে কৰিব লাগিছিল এইখিনি এতিয়া আমি দেখিছোঁ। তো এতিয়া যিহেতু বানাক্ৰান্ত লোক, তেওঁলোকৰ বাবে কি কৰিছে, তেওঁলোকক কেনেদৰে সহায় কৰিব লাগিছিল, এইখিনি এতিয়া জনাইছে। আৰু এতিয়া বিজেপিয়ে যি দুটা কাম কৰিছে তেওঁলোকে কৰিব পৰা নাই। এতিয়া তেওঁলোকে যিহেতু ইমান দিন ৰাজত্ব কৰিলে, ইমান দিন তেওঁলোকে সেইখিনি পৰিচালনা কৰিলে, দেশ পৰিচালনা কৰিলে, ৰাজ্য পৰিচালনা কৰিলে, কিন্তু এই বিপদৰ সময়ত তেওঁলোকে হাত দিব লাগিছিল, তেওঁলোকৰ ওচৰত সহায়ৰ হাত আগবঢ়াব লাগিছিল বুলি মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, অৰুণাচল প্ৰদেশৰ সীমান্তত সংঘটিত ঘটনাক লৈ তীব্ৰ, এতিয়া সেয়াই মই কৈছোঁ, অৰুণাচল এই যি আপোনালোকে গম পায়, অৰুণাচল যি তাতে খেলিমেলিবিলাক হৈ আছে, সেইখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৃংখল চলিহা ডাঙৰীয়াই মন্তব্য কৰিছে যে এই এনেকুৱা ধৰণৰ কিয় হ'বলৈ পাৰে, চৰকাৰে কিয় এইটো গুৰুত্ব সহকাৰে লোৱা নাই। তো এইবিলাক এনেদৰে মন্তব্য কৰা দেখা গৈছে।
এতিয়া নেক্সটটো খবৰ যদি চাওঁ তেনেহ'লে শৃংখল চলিয়াই এইটো এটা মন্তব্য কৰি কৈছে যে সুশান্ত বৰগোহাঁই যি গুণ্ডা পঠিয়াইছে, আমাৰ লগ মাৰিবৰ বাবে যি গুণ্ডা পঠিয়াইছে সেই গুণ্ডালৈ আমি ভয় নকৰোঁ, আৰু বিশেষকৈ আমাৰ যিটো কাম আছে আমি সেইটো কৰিমেই, এনেকুৱা ধৰণৰ কাৰ্য কৰিব নালাগে। তো গুণ্ডা পঠিওৱাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ মন্তব্য কৰা দেখা গৈছে। এতিয়া নেক্সট খবৰ যদি চাওঁ, বিহুবৰৰ শিলনিত আছুৰ সাহায্য সামগ্ৰী বিতৰণ, যিহেতু এতিয়া একেবাৰে এই যি মহাবলয় আহিলে একেবাৰে টচ নচ কৰি থৈ গ'ল, একেবাৰে শেষ কৰি থৈ গ'ল, মানুহৰ সপোন ভাঙি চুৰমাৰ কৰি থৈ গ'ল। তো এই ক্ষেত্ৰত এতিয়া তেওঁলোকে কি কৈছে যে বিহুবৰ যি শিলনিত এতিয়া আছু তেওঁলোকে লগ লাগি সাহায্য বিতৰণ কৰা দেখা গৈছে, আৰু আগন্তুক সময়ত সেইখিনি বিতৰণ কৰি যোৱা কথাও এতিয়া ইতিমধ্যে তেওঁলোকে প্ৰকাশ কৰিছে। এতিয়া এই যি আমি যদি চাওঁ অসম অৰুণাচল যি সীমান্তত মিংমাং বদতিৰ ঘটনাত যি আহতসকলক সাক্ষাৎ কৰে লুণজ্যোতি গগৈ ডাঙৰে। তো AJPৰ সভাপতি লুণজ্যোতি গগৈ ডাঙৰে সাক্ষাৎ কৰে, কি কেনেদৰে ঘটনা হ'বলৈ পালে বা কেনেকুৱা ধৰণৰ কি পৰিস্থিতি, তো এইবিলাক লৈ তেওঁলোকৰ লগত সাক্ষাৎ কৰা দেখা যায়। বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে বহুতে সুধিছিলে কেতিয়ালৈ কি হ'ব, বিদ্যালয় প্ৰাধিকৰণ কেতিয়ালৈ কাৰ্যকৰী কৰিব। অতি সোনকালে বিদ্যালয় প্ৰাধিকৰণ কৰিব, আৰু এই ক্ষেত্ৰত সকলোখিনি শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে, আগন্তুক সময়ত সকলোখিনি কাৰ্যকৰী কৰাৰ দিশে আগবাঢ়িব। আজি 14 আগষ্ট ৰাতিপুৱা খবৰ এইকেইটা জনালোঁ। ভিডিঅ'টো সকলোকে চবৰে ধন্যবাদ। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয়।